নমস্কাৰ সকলোকে ইকুইপাত সায়েন্সলৈ এতিয়া আমি ইয়াতে এটা কনভাৰ্সন চাব লৈছো আমি এটা এলকিনক এলকাইনলৈকে কনভাৰ্ট কৰিম এলকিন মানে য'ত ডাবল বন্ড থাকিব আৰু এলকাইন মানে হৈছে য'ত ট্ৰিপল বন্ড থাকিব ঠিক আছে গতিকে আমি এটা এলকিনক ইয়াতে কনভাৰ্ট কৰিছো আমি এটা এলকিনৰ পৰা কনভাৰ্ট কৰিছো এলকাইনলৈকে গতিকে CH3 CH ডাবল বন্ড CH2 এটো হৈছে প্ৰপাইনৰ ষ্ট্ৰাকচাৰ তাক যেতিয়া আমি Br2 আৰু CCl4 সলভেন্টত এতিয়া আমি ৰিএকচনটো কৰিম তেতিয়া আমি এনেকুৱা ধৰণৰ প্ৰডাক্ট পাম ফাৰ্স্ট প্ৰডাক্টটো CH CH2 Br আৰু তাক যেতিয়া আমি এলকহলিক KOH ৰ দ্বাৰা হিট কৰিম এলকহলিক KOH দি পেলে হিট কৰিম তেতিয়া আমি কি পাম প্ৰপাইন পাম প্ৰপাইনৰ ষ্ট্ৰাকচাৰটো পাম প্ৰপাইনৰ ষ্ট্ৰাকচাৰটো হৈছে এটো CH ট্ৰিপল বন্ড এটো C হ'ব এটো হৈছে তোমাৰ ষ্ট্ৰাকচাৰ অফ প্ৰপাইন CH3 C ডাবল ট্ৰিপল বন্ড CH এটো হৈছে প্ৰপাইন এনেকে আমি কি কৰিব পাৰিম প্ৰপিনৰ পৰা প্ৰপাইন বনাব পাৰিম I hope তোমালোকে বুজি পাইছা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ৰিএকচন